এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। লগতে অৰুণোদয় আঁচনিক লৈ এটা নতুন আপডেট আহিছে। অৰ্থাৎ এই তিনিটাকৈ কাম কৰিলে লাভ কৰিব অহা 10 তাৰিখে 1250 টকাৰ লগতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধনক লৈ নতুন এটা আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ ধন পাবলৈ সাজু হওক হিতাধিকাৰীসকল। দেশৰ কোটি কোটি কৃষকসকলে ভাল খবৰ। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। শীঘ্ৰেই PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত হিতাধিকাৰীসকল। অৰ্থাৎ এইবাৰ PM কিষাণ যোজনাৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে চৰকাৰে। PM কিষাণ যোজনা 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকলে। দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এমাহৰ ভিতৰতে লাভ কৰিব 21 নম্বৰ কিস্তিৰ ধন। যিকোনো মুহূৰ্তত PM কিষাণ যোজনাৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব 2000 টকা। তাৰ বাবে আজিয়ে কৰি লওক KIC আপডেট। KIC আপডেট কৰিলেহে লাভ কৰিব 2000 টকা। KIC আপডেট নকৰিলে ধন লাভৰ পৰা বঞ্চিত হৈ থাকিব বুলি ঘোষণা কৰিছে চৰকাৰে। নৱেম্বৰ মাহৰ পহিলাতে ভাল খবৰ পাব দেশৰ কৃষকসকলে। PM কিষাণ যোজনাৰ অন্তৰ্ভুক্ত কৃষকসকলৰ বাবে এটা সুখবৰ, কাৰণ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। গতিকে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ধন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বুলি ঘোষণা কৰিছে। লগতে আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকে নাপাব 2000 টকা। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই পৰীক্ষা কৰক। নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। যিকোনো সমস্যাৰ বাবে চৰকাৰে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ 155261 অথবা 01124300606। আৰু এই বিশেষ হেল্পলাইন নম্বৰ দুটাৰ সৈতে যোগাযোগ কৰি আপোনালোকে যিকোনো অভাৱ অভিযোগ বা সমস্যা থাকিলে সমাধান কৰি ল'ব পাৰিব। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তিৰ ধন অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে দিব বুলি। কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই। আহিবলগীয়া সময়ত ডেটটো ঘোষণা কৰিব। যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনৰ পৰা বহু কৃষকৰ নামসমূহ কৰ্তন কৰিব, কাৰণ যিসকলে জালিয়াতিৰে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে। লগতে KIC কৰক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰক। আৰু যিসকল কৃষকে এই কামখিনি কৰিব তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তি ধন 2000 টকা। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে নতুন কেইবাটা আপডেট আহিছে। পোনপ্ৰথমতে ৰেচন কাৰ্ডক লৈ কি আপডেট আহিছে আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ডত নাম নথকা লোকৰ বাবে ডাঙৰ খবৰ। এতিয়াৰে পৰা নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। কিদৰে নতুনকৈ পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব আগলৈ চাওক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে নতুনকৈ আহি গ'ল এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেনেহ'লে এটা সুখবৰ, কাৰণ কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডত, কাৰণ ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে পোনপ্ৰথমতে আপোনালোকে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। লগতে নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড থকাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে। লগতে অনলাইন যোগেও কৰিব পাৰিব ইয়াৰ বাবে আবেদন। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব সদস্যৰ। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। লগতে KIC কৰাৰ সময়তো কৰিব পাৰিব এই বিশেষ কাম। অৰ্থাৎ নতুনকৈ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ পৰা ৰেচন ল'ব যাওঁতে কেইবাটা কাম কৰিব লাগিব। অৰ্থাৎ সম্পূৰ্ণৰূপে সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে এখন বিশেষ জাননী। চাই লওক নতুনকৈ কি নিয়মেৰে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰী। ৰেচন ল'ব যাওঁতে কৰিব লাগিব হিতাধিকাৰীসকলে বিশেষ কাম, কাৰণ পূৰ্বৰ দৰে নহয়, এতিয়াও কেইবাটাও সালসলনি কৰিছে চৰকাৰে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল লগতে নিমখ।
মুঠ 4বিধকৈ সামগ্ৰী লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ গৰাকীসকলে। বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে এই সামগ্ৰীখিনি বুলি ঘোষণা কৰিছে। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, অৰ্থাৎ বজাৰতকৈ অতি কম দামত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানে নহয়, 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু যদিহে আপোনালোকৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে 250 টকাতে লাভ কৰিব চিলিণ্ডাৰ। আৰু 180034536111 নম্বৰত দিব পাৰি অভিযোগ। অৰ্থাৎ যদি ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিয়ে বা চাউল দিওঁতে কিবা খেলিমেলি কৰে, তেনেহ'লে এই বিশেষ নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে চৰকাৰক অৱগত কৰিব পাৰিব ৰেচনৰ দোকানৰ বিৰুদ্ধে। আৰু চৰকাৰে কিন্তু আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব ৰেচনৰ দোকানৰ বিৰুদ্ধে। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা সুখবৰ। যদি আপোনালোকৰ ঘৰৰ কোনো পৰিয়ালৰ নাম এতিয়ালৈকে বা কোনো সদস্যৰ নাম এতিয়ালৈকে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰা নাই, তেনেহ'লে অতি শীঘ্ৰেই ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰক। আৰু এজন পৰিয়ালৰ সদস্যৰ নাম যদি অন্তৰ্ভুক্ত কৰে তেনেহ'লে তাৰ বিনিময়ত 5 কেজিকৈ বিনামূলীয়াকৈ চাউল লাভ কৰিব। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ক লৈ নতুন এটা আপডেট আহিছে। অৰ্থাৎ কোনে 1250 টকাকৈ পাই থাকিব, আপডেটটো এবাৰ চাই লওক। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবে আছে নতুন কেইবাটাও নিয়ম। আপুনি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নে পুৰণি হিতাধিকাৰী? অৰ্থাৎ পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবেও চৰকাৰে কেইবাটাও নতুন নিয়ম আনিছে, কাৰণ পূৰ্বৰ দৰে নহয়। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰিব লাগিব KYC। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব 1250 টকাকৈ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব, তেতিয়াহে 1250 টকা সোমাব। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখিবলৈ আহ্বান জনাইছে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজনকৈ অৰুণোদয় আঁচনি সহায়ক থাকিব। যদি মাহত 1250 টকা জমা নহয় তেনেহ'লে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয় আঁচনি ধন নাপালে চৰকাৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে, 1800202626। আৰু এই নম্বৰত অৱগত কৰিব পাৰিব। অৰ্থাৎ এই ফোন নম্বৰত ফোন কৰি বা মেছেজ দি আপোনালোকে অভিযোগ দিব পাৰিব। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। আৰু ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰতে ফোন কৰিব পাৰিব এই বিশেষ নম্বৰটো। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই বিশেষ ফোন নম্বৰ। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ আপোনালোকে সকলোৱে জানে যে অহা 10 তাৰিখে 1250 টকাকৈ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰে প্ৰেৰণ কৰিব। তাৰ বাবে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব, মোবাইল নম্বৰ এক্টিভ লাগিব। লগতে যদি আপোনালোকে নিজৰ বেংক একাউণ্টৰ KYC আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰেই বেংকৰ KYC আপডেট দিয়ক। কাৰণ বেংকৰ KYC আপডেট নাথাকিলে এই টকাটো চৰকাৰে প্ৰেৰণ কৰে যদিও আপোনালোকৰ বেংক একাউণ্টত জমা নহ'ব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে অৰুণোদয় আঁচনিক লৈ। এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলৈ কিবা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।